हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 30 ফুট দীঘল আৰু 25 ফুট বহল চাইটা ৰুম এটা আসাম টাইপৰ ঘৰৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। ভিডিঅ'টো চাই কেনে পাই জনাব। ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন আসাম টাইপৰ ঘৰৰ ভিডিঅ'বোৰ পাই থাকিব। আপুনি ভিডিঅ'টো মাজলৈকে আগবাঢ়ি যাম। এই ঘৰটো আমি আহা প্ৰথম দিনাখন এইটো ভেটিটো মাৰা হৈ আছিল আৰু বালি মাটি ভৰোৱা হৈ আছিল। এয়া দেখিছেনে? रूम আছে ঘৰটোত 4টা আৰু এখন বাৰান্দা আছিল আৰু লাষ্টত বাৰান্দাখন ভিতৰৰ পৰা কেনসেল কৰি দিয়া হ'ল। रूम ডাঙৰ কৰি দৰকাৰ হ'ল। এই দেখিছেনে বাৰান্দাৰ কাৰণে হেতু টাইপিং ঢলাই আছিল আৰু ইয়াত এতিয়া বৰ্তমান বাৰান্দাখন নহব 4টা रूम হ'ব আৰু আগপিনে বাৰান্দাখন ওলাই যাব শৰ্ট হ'ব। रूम হ'ব 4টা। ফ্ৰণ্টৰখিনি বাদে বাকিখিনি 3 ইঞ্চি ওয়াল মৰা হৈছে ইয়াত। আৰু হাফ ওয়ালটো আমি গাঁঠি থৈছো। ইয়াৰ ওপৰত খিকি বহিব। খিকি ফ্ৰেম 3 পাল্লা ফ্ৰেম বহিব গোটেই ঘৰটো চাই 3টা সাইডত 3 পাল্লা খিকি বহিব সব। আৰু ফ্ৰণ্ট সাইডটো 5 ইঞ্চি গাঁথনি কৰা হৈছে। এয়া দেখিছেনে? ভিডিঅ'টো চাই থাকক প্ৰথম পৰা শেষলৈকে গম পাবগৈ ঘৰটো কেনেকুৱা হৈ গৈ আছে। মই কেইবাদিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিওঁ। এটা ভিডিঅ' আপোনালোকে সম্পূৰ্ণকৈ চাব, চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ'বোৰ পাই থাকিব। এয়া দেখিছেনে মাজৰ পাৰ্টিশনখিনি আমাৰ গাঁঠা হৈ গ'ল আৰু চুটি দুখন আছে। দুপৰীয়া খাই বৈ অলপ বহি আছো, অলপ ভিডিঅ' কৰিছো আপোনালোকক দেখুৱাবৰ কাৰণে। আকৌ এইটো ঘৰটো ফ্ৰণ্ট সাইডটো চাওক। আৰু 2 দিনৰ পাছত 4 দিনৰ পাছত এইখিনি হৈছেগৈ। আমি দুজনে কাম কৰি আছো। এইটো দীঘল সাইডটো 30 ফুট আছে আৰু এইটো ফ্ৰণ্ট সাইড 25 ফুট বহল আছে। বাৰান্দাখন ভিতৰত আছিল কেনসেল কৰি দিয়া হ'ল আৰু বাহিৰত হ'ব। আৰু সব পিনে 3টা সাইডে 3 পাল্লা খিকি দিয়া হৈছে। এটা ৰুমত এখনকে দিয়া আছে আৰু সন্মুখৰ এই ৰুমটোত দুখন দিয়া হৈছে 3 পাল্লা খিকি। সোমাই এইটো আছে 12 ফুট বহল আৰু 17 ফুট দীঘল ৰুম। এইটো ইয়াত বাৰান্দা এখন আছিল, বাৰান্দাখন কেনসেল কৰি দিয়া হ'ল আৰু ৰুমটো ডাঙৰ হৈ গ'ল আৰু ফ্ৰণ্টৰ পিনে বাৰান্দাখন শৰ্ট হৈ ওলাই যাব। এই দেখিছেনে ফ্ৰণ্ট সাইডটো 5 ইঞ্চি গাঁঠা হৈছে আৰু বাকি কিটা সাইড সব 3 ইঞ্চি ওয়াল গাঁঠা হৈছে। বৰ্তমান আমি 10 লাইনকে গাঁঠিলো আৰু 6 লাইন গাঁঠিলে লিণ্টাৰ ঢালিব পৰা হ'ম। ফ্ৰেমবিলাক সব কাঠৰ লগোৱা হৈছে ইয়াত। আৰু এই ৰুমটো আছে 12 ফুট বহল 12 ফুট দীঘল স্কোয়াৰ ৰুম এইটো। আৰু এই ৰুমটো বাৰান্দাখন নাইকিয়া কৰি দিয়া কাৰণে ৰুমটো ডাঙৰ হৈ গ'ল। 17 ফুট আৰু 12 ফুট হৈ গ'ল। এই পাৰ্টত ভিতৰে আছে 12 ফুট এইটো পাৰ্টত বহল আৰু 15 ফুট চেণ্টাৰ আছে এইটো পাৰ্টত। এই দেখিছেনে দৰ্জাবোৰ আমি এটা সাইডে কৰি দিছো। এনেকৈ দিলে ভাল হয়, ৰুমটো মাৰ নাখায় আৰু এনেকৈ এটা সাইডত দৰ্জাবোৰ হ'লে সুবিধা হয়। ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ'বোৰ পাই থাকিব আৰু আমাৰ ভিডিঅ' চাই কেনে পাই জনাব।
আৰু এইটো পাৰ্টতো আছে 12 ফুট ভিতৰে আছে ৰুমটো আৰু চেণ্টাৰ আছে 15 ফুট দীঘলটো আৰু তিনিপটীয়া খিৰিকী এখন দিয়া হৈছে এইটো ৰুমত পিছপিনলৈ এখন দৰ্জা ৰখা আছে এইপিনে পাকঘৰৰ কাম হ'ব ভিডিঅ'টো চাই থাকক শেষলৈকে ভিডিঅ'টো চাই ফ্ৰণ্ট সাইডটো মই আকৌ এবাৰ দেখুৱাই দি আছোঁ আপোনালোকক এতিয়া ৰুম 4টা হ'ল ঘৰটোত এটা পাৰ্টত আছে 15 ফুট চেণ্টাৰ দীঘল আৰু 12 ফুট বহল দুটা ৰুম আৰু এটা পাৰ্টত আছে 12 ফুট ৰুম এটা আৰু 17 ফুট 12 ফুট আৰু এইটো পিছপিনৰ সাইডটো মই দেখুৱাই দিছোঁ আপোনালোকে চাওক বহল 25 ফুট আছে আৰু দীঘল 30 ফুট আছে আৰু এইটো ফ্ৰণ্ট সাইড কেনেকুৱা লাগিছে